মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত তেওঁ গতিকে পুনৰ্বচন নক্ষত্ৰত জন্ম লৈছে চতুৰ্থ ভাগ্যচৰণত জন্ম বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে তেওঁ খংটো বেছি বৰ্তমান তেওঁ দশা শ্ৰেষ্ঠ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে কাৰণ কিয় তেওঁ ভাগ্যটো গুৰু কেশৰী যুগ আছে কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলো বৰপেটা সত্ৰত গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীয়ে নাই বুলি ক'লো শনিৰ ক্ষেত্ৰত যেহেতু জন্ম কৰিছে শনি ইটো বছৰৰ তৃতীয় স্থানত তেওঁ জন্মতে যতেই আছিল শনি সেই স্থানতে শনি বহি আছে গতিকে যিমানে তেওঁ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক শনিৰ বুদ্ধিত নানাবক্ষত ফলৱতী হ'ব তেওঁ দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱামতে 85 বা 90খন আসন একেবাৰে স্থান লৈ আছে কিখানত